বসুন্ধৰাৰ ওপৰত আলোচনা কৰাৰ মুহূৰ্তৰ দ্বিতীয় অংশ যিটো আছে, দ্বিতীয় পাৰ্ট। প্ৰথম পাৰ্টৰ ভিডিঅ' যিকেইজনে শুনিছে তেওঁলোকৰ কাৰণে মই দ্বিতীয় পাৰ্টৰ ভিডিঅ'টো এতিয়া আপোনালোকক শুনাব বিচাৰিছোঁ। দ্বিতীয় পাৰ্টত মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে বসুন্ধৰাৰ ৰিলেটেড। মিছন বসুন্ধৰা ৩ৰ সময়ত শিক্ষানুষ্ঠানক বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অতিৰিক্ত ভূমি আবণ্টনৰ ব্যৱস্থাও আমি এটা সেৱা হিচাপে হাতত ল'ম। সাধাৰণতে বসুন্ধৰা মানে বহি থকা মাটিত পট্টা দিয়া, কিন্তু শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত, চৰকাৰী শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহক অতিৰিক্ত ভূমি আবণ্টনৰ এটা সুবিধা প্ৰদান কৰাও এই মিছনটোৰ ভিতৰত আমি ল'ম। অন্যথা ব্যক্তিগত আবেদনসমূহ নিষ্পত্তি কৰোঁতে প্ৰশাসন তন্ত্ৰই বহুত সময় লয়। আমি মিছন বসুন্ধৰা ৩ৰ সহায়ত অসমৰ শিক্ষা ব্যৱস্থাক এটা নতুন মাত্ৰা প্ৰদান কৰিবৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব পাৰিম। ভূদান আৰু গামদান দেৱোত্তৰৰ মাটি যিসমূহ এতিয়াও মানুহ বহি আছে, কিন্তু আমি তেওঁলোকৰ নামত আমি আবণ্টন দিব পৰা নাই, এই মাটিসমূহো আমি মিছন বসুন্ধৰা ৩ৰ সময়ত আমি আবণ্টন দিম। আমি গাঁও অঞ্চলত ৰায়তক মাটিৰ অধিকাৰ আমি মিছন বসুন্ধৰা ২ত আমি প্ৰদান কৰিছিলোঁ, কিন্তু নগৰৰ ৰায়তক আমি মাটিৰ পট্টা প্ৰদান কৰা নাছিলোঁ। এইবাৰ কম সংখ্যক হ'লেও নগৰত থকা ৰায়তসকলকো আমি মাটিৰ পট্টা প্ৰদান কৰিম। ইয়াৰ লগতে গুৱাহাটী মহানগৰীৰ দৰে নগৰ অঞ্চলত মিছন বসুন্ধৰা ২ত উপকৃত হোৱা স্বত্তেও হাই লেণ্ড প্ৰিমিয়ামৰ কাৰণে আমি বহুতক বন্দবস্তি দিয়াৰ পিছতো তেওঁলোকে প্ৰিমিয়াম জমা দিব পৰা নাই। এই ক্ষেত্ৰতো অহা ২ অক্টোবৰৰ আগতে আমি এটা সিদ্ধান্ত ল'ম, যি সিদ্ধান্তই নগৰ আৰু মহানগৰৰ ভূমিহীন লোকসকলক মাটি লোৱাত সহায় কৰিব। আমাৰ লক্ষ্য হ'ব যে প্ৰথম বিক্ৰীত তেওঁলোকে যিমান তেওঁলোকৰ ক্ষমতা আছে তাৰ ওপৰত তেওঁলোকে প্ৰিমিয়াম দিয়ক, কিন্তু ভৱিষ্যতে যেতিয়া তেওঁলোকে মাটিৰ কিনা বেচা কৰিব, তেওঁলোকে ভূমিটোৰ জৰিয়তে উপাৰ্জন কৰিব, তেতিয়া তেওঁলোকে আমাক দ্বিতীয়বাৰৰ বাবে লেণ্ড প্ৰিমিয়াম দিব পাৰিব। অৰ্থাৎ গুৱাহাটীৰ পাহাৰৰ মাটি এডোখৰ আমি যেতিয়া কাৰোবাক আবণ্টন কৰিম, প্ৰিমিয়াম ৩ লাখ টকা দিব লাগে। ৩ লাখ টকা দিয়াৰ তেওঁলোকৰ পৰিৱেশ নাথাকে। আমি ৩০,০০০ টকাতে তেওঁলোকক মাটি বন্দবস্তি কৰিম, কিন্তু কণ্ডিশ্যন থাকিব, তেওঁলোকে যেতিয়া দ্বিতীয়বাৰ কাৰোবাক মাটিটো বিক্ৰী কৰিব, তেতিয়া আমাক এই ২,৭০,০০০ টকা মাটি বিক্ৰী কৰা ধনেৰে তেওঁলোকে আমাক দিব লাগিব। ইট উইল বি কাইণ্ড অফ এ ডেফাৰ্ড পেমেণ্ট। আৰু এটা ইয়াৰ ফলত লাভ হ'ব যে বন্দবস্তি দিয়া মাটি মানুহে সহজে বিক্ৰী নকৰিব। অৰ্থাৎ মাটিৰ অধিকাৰ, আমি খিলঞ্জীয়াক দিয়া মাটিৰ অধিকাৰ তেওঁলোকে সহজে বিক্ৰী কৰাৰ ক্ষেত্ৰত বাধা আহিব, তাৰ ফলত মাটিও আমাৰ মাজত থাকি যাব। ইয়াৰ লগে লগে আমি এটা উজনি অসমত আৰু গুৱাহাটীৰো বিশেষকৈ নুনমাটি গ্ৰান্তত আমি এটা ব্যৱস্থা ল'ব খুজিছোঁ যে এবাৰৰ কাৰণে স্পেচিয়েল গ্ৰাণ্ট, টি গ্ৰাণ্ট আদিত আমি মানুহক মাটিৰ পট্টা আবেদন কৰাৰ বাবে অনুমোদন দিম, যদিহে নিৰ্দিষ্ট সময় এটাত তেওঁলোক মাটিত বাস কৰিছে। আৰু তাৰ পিছত টি ল্যাণ্ডত বা টি গ্ৰাণ্টত কোনোবা মানুহ বহিলে আমি কি ব্যৱস্থা ল'ব বিচাৰিছোঁ তাৰ বিষয়ে মই মোৰ
ভাষণত উল্লেখ কৰিম। সৌমিত্ৰ বা নন কেডেষ্ট্ৰেল NC ভিলেজত আমি ৰাজ্য চৰকাৰ অহাৰ পৰাই আমি NC ভিলেজসমূহত সেটেলমেন্টৰ কাম আমি হাতত লৈছিলোঁ। আমাৰ ড্ৰোন সাৰ্ভে হৈ গ'ল, বহুকেইখন জিলা এতিয়া ভূমি আবণ্টন কৰিবলগীয়া অৱস্থালৈ আহি পৰিছে। এইবাৰ আমি আশা কৰিম যে NC ভিলেজসমূহত আমি মাটিৰ পট্টা মিছন বসুন্ধৰা 3ৰ সময়ত আমি দিবৰ বাবে আমি প্ৰচেষ্টা ল'ম। ইয়াৰ লগতে কোনোবা এটা সময়ত আমি ধৰ্মীয় প্ৰতিষ্ঠানৰ পৰা যি মাটি দখল আমি অধিগ্ৰহণ কৰিছিলোঁ, অনানুষ্ঠানিক উত্তৰাধিকাৰী ভূমি হস্তান্তৰ পঞ্জীয়ন, লেণ্ড ৰিক্লাছিফিকেশ্যন, এজমালি পট্টাৰ বিভক্তকৰণ আৰু ভূস্থানীয় মানচিত্ৰসমূহক আমি ডিজিটেল ডেলিভাৰী, এই ধৰণৰ আনুষংগিক সেৱাও আমি আগবঢ়াম। ইয়াৰ লগতে আমি বিভিন্ন ধৰণে ভূমি গোটেই আমাৰ উদ্দেশ্যটো হ'ল লেণ্ডৰ যিটো ভেলু, সেই ভেলুটোক আমি এনকেজ কৰা। ইমান দিন চৰকাৰী মাটিত লোক বসবাস কৰি থকাৰ কাৰণে এই মাটিসমূহ ক্ৰয় আৰু বিক্ৰয় প্ৰক্ৰিয়াৰ বন্দবস্তি নাথাকা কৰাৰ কাৰণে মানুহে মাটিৰ ওপৰত খাজনা দিব পৰা নাছিলে। অৰ্থাৎ আমি বুজি পাওঁ যে ৰাজ্যৰ ভালে সংখ্যক ভূমি ফৰ্মেল লেণ্ড সেটেলমেন্টৰ বাহিৰত থকা বাবে মানুহে ব্যক্তিগত জীৱনতো এই ভূমিক ব্যৱহাৰ কৰিব পৰা নাছিল। ল'ৰা ছোৱালীক শিক্ষা আদিৰ ক্ষেত্ৰত বেংকৰ পৰা লোন ল'ব পৰা নাছিল আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত চৰকাৰেও যথেষ্ট ৰাজহ হেৰুৱাবলগীয়া হৈছিল। মিছন বসুন্ধৰা 3ৰ অন্ত হোৱাৰ শেষ সীমা নাথাকিব। এই মিছন বসুন্ধৰা 3ৰ হিতাধিকাৰীসকলক আমি জানুৱাৰী মাহৰ পৰাই প্ৰত্যেক মাহত তেওঁলোকক আমি ভূমিৰ সেটেলমেন্ট অফ অফাৰ দিয়াৰ কাম আমি হাতত ল'ম আৰু যেতিয়ালৈকে সেইখন আবেদন নিষ্পত্তি নোহোৱাকৈ থাকিব তেতিয়ালৈকে মিছন বসুন্ধৰা 3 আমি চলাই থাকিম। অৰ্থাৎ ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেচিছ, যি প্ৰথমতে আহিলে বোলে এই মাহত আমি নামঘৰখিনিক মাটিৰ পট্টা দিম, DC সকলে সিদ্ধান্ত ল'ব, আমিও গাইডলাইন দিম যে জানুৱাৰীত আমি নামঘৰক মাটিৰ পট্টা দিম, ফেব্ৰুৱাৰীত আমি কলেজত দিম, মাৰ্চত আমি এজমালি পট্টাখিনি কৰিম, এপ্ৰিলত আমি টি গ্ৰাণ্টখিনিক দিম। DC সকলে নিজৰ সুবিধা অনুসৰি চৰকাৰক প্ৰপ'জ কৰিব যে আমাক বছৰৰ কেলেণ্ডাৰখন এই ধৰণে বনাই দিয়ক, আমি সেৱাৰ ভিত্তিত বছৰৰ কেলেণ্ডাৰখন আমি বনাই দিম। সাইমালটেনিয়াছলি আমাৰ মণ্ডল লাটমণ্ডল বা আমাৰ যিসকল বিষয়া আছে তেওঁলোকে আন কামসমূহো সাইমালটেনিয়াছলি কৰি থাকিব পাৰিব। আজি আমি 3টা বিশেষ পদক্ষেপ আমি আৰম্ভ কৰিছোঁ। প্ৰথম পদক্ষেপটো হ'ল যে এস্কালেশ্যন। আজি আপোনালোকে জানে যে বহুত সময়ত ৰেভিনিউ ৰিলেটেড মেটাৰ্ছবিলাক কোনোবা এজন বিষয়াৰ তাত প্ৰয়োজনীয় সময়তকৈ বেছি দিন তেওঁলোকৰ টেবুলত পৰি থাকে। এতিয়া আমি আজি লোৱা ব্যৱস্থাটোৰ জৰিয়তে এজন মণ্ডল বা লাটমণ্ডলৰ হাতত যদি 15 দিন এটা জৰীপৰ কাৰণে থাকিব লাগে, 15 দিনত যদি তেওঁ কাম সমাপ্ত কৰিব নোৱাৰে, 16 দিনত বিষয়বস্তুটো নিজে নিজে চাৰ্কুল অফিচাৰৰ তাত আহি যাব। অৰ্থাৎ প্ৰাইভেট কোম্পানীত যেনেকৈ এস্কালেশ্যন মডেলে কাম কৰে, সেই ধৰণে
ইয়াতো এস্কালেশ্যন মডেলে কাম কৰিব। যদি এজন এডিচিৰ টেবুলত এটা বিষয়বস্তু 7 দিন থাকিব লাগে, 7 দিনতকৈ যদি তেওঁৰ টেবুলত বেছি আছে, বিষয়বস্তুটো তেওঁৰ হাতৰ পৰা আঁতৰি যাব আৰু ই এস্কালেট হৈ ডেপুটি কমিশ্যনাৰ লেভেললৈকে আহি যাব। কিমান বিষয়বস্তু কম্পিউটাৰৰ জৰিয়তে এস্কালেট হ'ল, এই গোটেই বিষয়বস্তুটো ৰাজ্য চৰকাৰে গুৱাহাটীৰ পৰা পৰ্যবেক্ষণ কৰিব পাৰিব। আজি আমাৰ ৰেভিনিউত যিটো এস্কালেশ্যন মডেল আমি ইয়াত আৰম্ভ কৰিছোঁ, মই মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম যে ৰাইজৰ আবেদনৰ লগত জড়িত, ৰাইজৰ সেৱাৰ লগত জড়িত প্ৰতিটো বিভাগতে সেৱা সেতুত আমি এস্কালেশ্যন মডেল ইন্ট্ৰডিউচ কৰিব লাগে। যোৱা বছৰ এই বিষয়টো মই এনেকুৱা এখন সভাতে উল্লেখ কৰিছিলোঁ। আজি আমাৰ ৰেভিনিউ বিভাগে ৰাজ্য চৰকাৰৰ প্ৰথমটো বিভাগ হিচাপে এটা কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ল, য'ত এস্কালেশ্যন যিটো মেট্ৰিক্স তাক আমি আনুষ্ঠানিকভাৱে চৰকাৰৰ ভিতৰলৈ আনিলোঁ। মই নাজানো প্ৰাইভেট ছেক্টৰত এই মডেল ইমপ্লিমেণ্ট কৰা হয়, চৰকাৰী ব্যুৰক্ৰেচিৰ মাজত এস্কালেশ্যন মডেল কিমান ক'ত আজিলৈকে আছে মই নাজানো। অসম নিঃসন্দেহে ইয়াত এটা বাটকটীয়াৰ ভূমিকা আজি গ্ৰহণ কৰিছে। মই ৰাজহ বিভাগৰ মন্ত্ৰী আৰু প্ৰধান সচিব ডাঙৰীয়াক ইয়াৰ বাবে মই মোৰ ব্যক্তিগত আৰু চৰকাৰৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন